গাহৰি পালনেৰে স্বাৱলম্বী বকলিয়াঘাটৰ এটি উচ্চ শিক্ষিত দম্পতি। পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে ক্ৰমাৎ আদৰ্শ হৈ থিয় দিছে বকলিয়াঘাট হালদিয়াটিৰ তৃপ্তিৰাণী আৰু হৰিৰংপী নামৰ দম্পতীহাল। প্ৰথমে 6টা গাহৰি পোৱালিৰে আৰম্ভ কৰা তৃপ্তিৰাণী নামৰ গাহৰি ফাৰ্মখনত এতিয়া দপদপাই আছে 80টা গাহৰিয়ে। কেৱল গাহৰি পোৱালি বিক্ৰী কৰিয়েই 5 মাহত 7 লক্ষাধিক টকা উপাৰ্জন কৰে তৃপ্তিৰাণী আৰু হৰিৰংপীয়ে। যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ থিয় দিয়া উচ্চ শিক্ষিত তৃপ্তিৰাণীয়ে নিজ সন্তানৰ দৰে অতি আলফুলে গাহৰি পোৱালিবোৰ লালন পালন কৰি ডাঙৰ কৰে। মন প্ৰাণ দুখ বেজাৰত ভাৰাক্ৰান্ত হলেই গাহৰিবোৰৰ মাজলৈ গৈ দুখ বেদনা পাহৰে তৃপ্তিৰাণীয়ে। নিবনুৱা সমস্যা দূৰ কৰিবলৈ হলে আজিৰ যুৱ প্ৰজন্মই লাজমান কাটি কৰি গাহৰি পালনৰ দৰে কৰ্মত নিয়োজিত হ'ব লাগে বুলি তৃপ্তিৰাণীয়ে যুৱ প্ৰজন্মক আহ্বান জনাইছে। গাহৰি ফাৰ্মখন খুলিছো, মই গ্ৰেজুৱেশ্যন ললো, চাকৰি বাকৰি নাই, তেওঁ কামত গুচি গ'লে ফাৰ্মখন অকলে চলাওঁ। তেওঁ যদি গুচি যায় অকলেই মই ৰাতি দিন মানে ৰাতি 12টা 1টাত আহিও মই মানে গাহৰিখিনি চাই থাকোঁ। যদি মনটো বেয়া লাগে সিহঁতৰ গোটেই গাহৰিখিনি মেলি লওঁ, মেলাৰ পিছত মাজতে বহি লওঁ, সিহঁতক গা খজুৱাই দিওঁ। নাম আছে, এজনীৰ নাম ডিম্পী, এজনীৰ নাম লাজবিলাক, এনেকৈ চবকে নাম মাতি দিলে মানে সিহঁতি মোৰ ওচৰত আহে। তাৰপিছত ইহঁতৰ লগতে এয়া বিজি হৈ আছোঁ, এওঁ বিজি হয়, দুইজনে লাগি পেলাই কামবিলাক কৰি আছোঁ। দুখ বেজাৰ হ'লে ইয়াতে আহোঁ, ফাৰ্মতে বহোঁ, চব পাহৰি যাওঁ। মনটো বেয়া লাগিলে হ'ল আৰু সিহঁতৰ ফাৰ্মত আহি বহি যাওঁ, ভাল লাগি যায়। চিন্তাধাৰাটো আহিলে মানে চালোঁ, গ্ৰেজুৱেশ্যন ল'লোঁ, ইণ্টাৰভিউ মাৰিছোঁ, ইটো সিটো কৰিছোঁ, পোৱা নাই। তহঁতো চাকৰিকৈ পঢ়ি থাকিলে নহ'ব, নিজেতো কৰিব লাগিব। সেইকাৰণে মানে এওঁক ক'লোঁ ফাৰ্মকে খোলোঁ সৰু সুৰাকৈ। এনেকৈ 6জনী গাহৰি পৰা পুহিতে ইমানখিনি হ'লগৈ আৰু। কিমান বছৰ আগত আৰম্ভ কৰিছিল? এইটো আজি 25 ন, 2020ত কৰিছিলোঁ। চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা? একো সুবিধা নাই। চৰকাৰে কিবা ক'ব? চৰকাৰৰ ওচৰত মানে সুবিধাটো বিচাৰি গ'লে কম আৰু, যেনে আমাৰ নিবনুৱাবিলাকক চাব লাগে ন, বোলে নিবনুৱাবিলাকে বোলে কিবা সাহাৰ্য বিচাৰিলে তেওঁলোকে দিব লাগে, তেওঁলোকে সেয়া চাব লাগে। কাৰণ বিশেষকৈ যে নিবনুৱা পৰিস্থিতিটো বেলেগ হৈ গৈছে ন, চবটো এনেকৈ বেকাৰ হৈ বহি আছে। মোৰ নিচিনাকৈ চবেই ওলাই আহক, লাজ বিজ কৰিব নালাগে, ভয় সংশয় কৰিব নালাগে। ফাৰ্ম ঘৰতে নিজেও অকল ফাৰ্ম বুলিয়ে নহয়, 4-5জনী গাহৰি পুহিও তেনেকৈ ব্যস্ত থাকিব পাৰে, নিজৰ লগত কথা। মোৰ ল'ৰা এটা আছে, ল'ৰাটো 6 বছৰ, ল'ৰা স্কুলত পঠিয়াই মই ফাৰ্মত লাগি যাওঁ। আমাৰ ফাৰ্মখনৰ নাম হৈছে তৃপ্তিৰাণী। মই প্ৰথমতে 6টা গাহৰিৰ পৰা মই আৰম্ভ কৰিছিলোঁ। 6টা গাহৰিৰ পৰা আৰম্ভ কৰি আজি মোৰ ফাৰ্মখনৰ মোটামুটি মাইকী গাহৰি 20জনী আছে। তাৰ পৰা মই 5 মাহৰ মূৰত মই যথেষ্টখিনি লাভৱান কৰিছোঁ। পোৱালি বৰ্তমান মোৰ এতিয়া 63 আছে পোৱালি বৰ্তমান, আৰু জগিবলগীয়া পোৱালি আছে। 5 মাহৰ মূৰত মোটামুটি মোৰ পোৱালি 150 পোৱালি আহে। 150 পোৱালিত মোটামুটি মই 5 মাহৰ মূৰত 7.5 লাখ 8 লাখ ব্যুৰো ৰিপৰ্ট আমি বকলিয়াঘাট লাইভ।